শোণিতপুৰ চাৰিদুৱাৰত শুক্ৰবাৰে এটি বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰত বিদ্যুৎ পৃষ্ঠ হৈ এটি বনৰীয়া হাতীৰ প্ৰাণ গৈছিল। উল্লেখযোগ্য যে চাৰিদুৱাৰ গ্ৰামীণ চিকিৎসালয়ৰ বিপৰীত দিশত অসুৰক্ষিতভাৱে হাবি জংঘলেৰে আৱৰি থকা ট্ৰেন্সফৰ্মাৰটোত লাগি প্ৰকাণ্ড দঁতাল হাতীটোৰ মৃত্যুত সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজে গভীৰ দুখ প্ৰকাশ কৰিছে। এই ঘটনা বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। উক্ত ট্ৰেন্সফৰ্মাৰটি অপৰিকল্পিতভাৱে বহু দিনৰ পৰাই এনেদৰে স্থাপিত হোৱা আৰু হাবি জংঘলেৰে আৱৰি থকাৰ বাবে বনৰীয়া হাতীটোৰ উক্ত স্থানৰ পৰা ওলাই আহিব নোৱাৰাৰ বাবে এনেধৰণে হাতীটোৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় সমাজ সেৱক ৰাজনীশ শইকীয়া বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আজি এটা দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হৈছে। চাৰিদুৱাৰ যিখন গ্ৰামীণ চিকিৎসালয় আছে, সমূহীয়া চিকিৎসালয়, তাৰ সমীপত এটি ঘটনা সংঘটিত হৈছে। পুৱতি নিশা এটি হাতী তাৰ ওচৰতে থকা এটা ট্ৰেন্সফৰ্মাৰত লাগি মৃত্যুবৰণ কৰিছে। গতিকে সেইটোত আমি সমগ্ৰ অঞ্চলৰ ৰাইজ মৰ্মাহত হৈ আছে, যিহেতু এটা অবুজ এটা প্ৰাণী, যিটো প্ৰাণী অবাঞ্ছিতভাৱে মৃত্যুমুখত পৰিলগৈ। আৰু আমি দেখিবলৈ পাইছোঁ যে সেই যিটো জেগাত হাতীটোৰ মৃত্যু হৈছে সেই জেগাটোত এটা ট্ৰেন্সফৰ্মাৰ আছে। ট্ৰেন্সফৰ্মাৰটো কোনো ধৰণৰ প্ৰটেকশ্যন তেনেকুৱা যিধৰণে দিব লাগে সেই ধৰণে নাই আৰু অসুৰক্ষিত অৱস্থাত আছিলে, সম্পূৰ্ণ জংঘলে আৱৰি আছিলে। আৰু হাতীটোৱে সেই সময়ত ৰাতিপুৱা সময়ত যেতিয়া সেইফালে আহিছিলে খাদ্যৰ সন্ধানত, এতিয়া সম্ভৱতঃ সেইপিনেদি আহোঁতে তেওঁ জংঘলৰ মাজত ট্ৰেন্সফৰ্মাৰ থকাৰ বাবে দেখি নাপায় সেইপিনেদি যাওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু আজি কিছুদিনৰ পৰা সমগ্ৰ অঞ্চলত যথেষ্ট বিদ্যালয়, স্কুল বা এনেকুৱা ধৰণৰ ঠাইত খাদ্যৰ সন্ধানত হাতীৰ জাকে যথেষ্ট অনিষ্ট কৰি আছে। এই বিষয়ত সন্দৰ্ভত আচলতে বন বিভাগো সষ্টম হৈ থাকিব লাগিছিলে। আৰু বিদ্যুৎ বিভাগে যি ধৰণৰ অসুৰক্ষিতভাৱে, এইটো বুলিয়ে নহয়, বিভিন্ন জেগাত অসুৰক্ষিতভাৱে তেনেকুৱা ধৰণৰ ট্ৰেন্সফৰ্মাৰ পৰি আছে য'ত তেওঁলোকে চাফ চিকুণ নকৰে, সুৰক্ষিত অৱস্থাত ৰখা নাই। আৰু ইয়াৰ পূৰ্বে সেই যিটো জেগাত আজি হাতীটোৰ মৃত্যু হৈছিলে সেই জেগাত ইতিমধ্যে গৰু এটাৰ মৃত্যু হৈছে আৰু বাৰম্বাৰ জনোৱাৰ পিছত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি ভাবোঁ যে এনেধৰণেই যদি জংঘলৰ জীৱ জন্তু, যিটো সময়ত এতিয়া মানুহে আগ্ৰাসন কৰিবলৈ ধৰিছে জংঘলসমূহ, যিটো জনাঞ্চললৈ পৰিণত হৈছে, গতিকে মানুহ তাত জীৱ জন্তুসকল থাকিব নোৱাৰি, তেওঁলোকে ওলাই আহিছে খাদ্যৰ সন্ধানত। গতিকে তেওঁলোকক সুৰক্ষিত ৰখাৰ দায়িত্ব আমাৰ সকলোৱে সমাজত থকা দৰকাৰ। গতিকে সেইভাৱেই আমি যাতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে আমি এখন এজাহাৰ প্ৰশাসনক দিছোঁ, তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছোঁ, তদন্ত কৰিবলৈ দিছোঁ। তাৰ গাফিলতিৰ বাবে কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল আমি আশা ৰাখোঁ তেওঁলোকৰ এটা সুদৃঢ় পদক্ষেপৰ জৰিয়তে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, NEView।